হেল্ল' গাইজ, কি খবৰ সকলোৰে? স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ মিচিং ষ্টাইলত পৰ্ক ৰেচিপি। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া বজাৰৰ পৰা আধা কেজি পৰ্ক লৈ আহিছোঁ। এয়া পৰ্কখিনি দেখিছেনে, ইমান অইলি হয়। এয়া মই পৰ্কখিনি বইল হ'বলৈ দিছোঁ। এয়া পৰ্কখিনি বইল কৰি লৈ মই ভালদৰে ধুই লৈছোঁ। এইবাৰ এইফালে কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত এইবাৰ মই এয়া পৰ্কখিনি মিঠাতেল নিদিয়াকৈ বহাই দিছোঁ। এইবাৰ মই এইখিনি হেতাখনেৰে লৰাই থাকিম। গেছটো কিন্তু ল' ফ্লেমত ৰাখিছোঁ। অকণমান সময় এনেদৰে লৰাই ভাজি থাকিলে তেল বিৰিঙি আহিব পৰ্কখিনিৰ পৰাই। অকণমান সময় ভাজিব লাগিব, 10 মিনিটমান। এয়া দেখিছেনে পৰ্কখিনিৰ পৰা কিমানখিনি তেল ওলাই আহিছে। এইবাৰ মই পৰ্কখিনি কাঢ়ি ল'ম। লৈ ইয়াতে এই তেলতে মই মছলাখিনি অকণমান ভাজি ল'ম। এইবাৰ মই বাচন এটাত পৰ্কখিনি এনেদৰে কাঢ়ি ল'লোঁ। এয়া দেখিছেনে কিমানখিনি তেল ওলাইছে পৰ্কখিনিৰ পৰা। এইবাৰ মই ইয়াতে দি দিম পিঁয়াজ। পিঁয়াজখিনি অকণমান ভাজি লোৱা হোৱাৰ পিছত ইয়াতে মই দি দিম এইবাৰ আদা নহৰু পেষ্ট। এচামুচৰ অকণমান বেছিকৈ দিছোঁ। এইবাৰ মই মছলাখিনি অকণমান ভাজি ল'ম। বেছি ভাজি নাথাকোঁ। এইবাৰ মই ইয়াতে পৰ্কখিনি দিয়ে দিম। এয়া মই ভাজি লোৱা পৰ্কখিনি ইয়াতে দি দিলোঁ। এইবাৰ মই ভালদৰে ভাজি ল'ম। আকৌ এইবাৰ মই ইয়াতে দি দিম হালধি। এয়া মই হালধি দি দিলোঁ। আকৌ ইয়াতে দি দিম মই নিমখ আৰু এয়া মই দি দিম ৰেড চিলি পাউডাৰ আৰু এইবাৰ দিম এয়া চিকেন মছলা। আকৌ ভালদৰে লৰাই ভাজি ল'ম। এইবাৰ মই ইয়াতে দি দিম পিচি থোৱা এয়া কেঁচা জলকীয়া অকণমান বেছিকৈ দিম। এয়া কোনোবাই যদি কম জলকীয়া খাই কমকৈ দিলেও হ'ব। পৰ্ক বনাবলৈ পৰ্ক খোৱাসকলে জানে বাৰু, তথাপিও মইনো কেনেদৰে বনালোঁ তাকেহে দেখুৱালোঁ। এয়া দেখিছেনে ইয়াতে পানী দিব নালাগে, একো দিব নালাগে। এয়া অকল তেল। এয়া আৰু অকণমান সময় ভাজিলেই ৰেডি হৈ যাব মোৰ আজি পৰ্ক। ৱাও, কোনে কোনে পৰ্ক খাই ভাল পায় জনাবচোন দেই। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। ফাইনেলি মোৰ পৰ্ক বনোৱা হৈ গ'ল। আপোনালোকেও যদি কোনোবাই এনেদৰে অইলি খাব বিচাৰে এনেদৰে বনাব পাৰে। মোৰ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহত যাতে মৰম দিয়া তাকে আশা কৰিলোঁ।